যে আমি পাগলা হ'ব লাগে, সব পাগলা হৈ যাব। এটাই 50টা কাটা আৰম্ভ কৰিম যে তেওঁলোকে ভালে ভালে যায়, নহ'লে এটাকে মাৰিম। এতিয়া উজনি অসমত এসপ্তাহৰ ভিতৰত মিয়াই খালী কৰি দিব লাগিব উজনি অসম বুলি কোৱাৰ পাছতে এইবাৰ উজনি অসমৰ পৰা যিমান সন্দেহযুক্ত বাংলাদেশী নাগৰিক আছে বুলি তেওঁলোকে অনুমান কৰিছে, সেই অনুমান কৰা সন্দেহযুক্ত বাংলাদেশীৰ ঘৰে ঘৰে গৈ বিভিন্ন দল সংগঠনে তেওঁলোকক 4 দিনৰ সময়সীমা বান্ধি দিছে। আপুনি অকমান শুনক বাইদেউ, অকমান আপোনালোকে বেছি অকমান অভাৰ স্মাৰ্টো দেখাবলৈ নাযাব। চেণ্টিমেণ্টেলত যিকেইটা সংগঠন আছে সেই সংগঠন গোটেইকেইটাই আছে। আহোম বুলি যে কওঁ, গোটেই আহোম সংগঠন কেইটাই আছে, বুজিলে? আপুনি মুঠতে এওঁলোকক ইয়াৰ পৰা এসপ্তাহৰ ভিতৰত উলিয়াব লাগিব, নহ'লে আমি ইয়াৰ পৰিণতি বেলেগ কৰিম। উজনি অসমৰ মিয়া খেদোৱা অভিযান, আনফালে নামনি অসমত এইবাৰ মঙলদৈত খিলঞ্জীয়াৰ ওপৰত আক্ৰমণৰ দৰে ঘটনা সংঘটিত হৈছে, যাৰ ফলত ৰাষ্ট্ৰীয় বজৰংগ দলে এই মুহূৰ্তত এইখিনি কথা কৈ দিলোঁ, সোনকালে বন্ধ কৰ, নহ'লে এটাকে মাৰিম। এতিয়া কোনো ৰক্ষা নহ'ব ইয়াতে। আজি এইখিনি ৰাষ্ট্ৰীয় বজৰংগ দলৰ আপোনাৰ পৰা আমি ভাবুকি দিছোঁ। ৰাষ্ট্ৰীয় বজৰংগ দলে সমগ্ৰ বজাৰ বন্ধ কৰি দিছে মঙলদৈত। আমি সেই দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ, মঙলদৈৰ দৃশ্য, যিটো দৃশ্যত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰু কেইদিনমান আগতে যি ঘটনা সংঘটিত হ'ল ঢিঙত, তাক লৈ এতিয়া যি হৈ আছে অসমত যিটো হৈ আছে সেই পৰিস্থিতিক লৈ এই মুহূৰ্তত উজনি অসমত আৰু নামনি অসমত ভয়ংকৰ পৰিস্থিতি উদ্ভৱ হোৱা দেখে। কাৰণ যিটো প্ৰতিবাদ সাব্যস্ত হৈ আছে, আৰু কৈছে যে সংখ্যালঘু সংগ্ৰাম পৰিষদে কৈছে যে এয়া প্ৰতিবাদ অপৰাধীৰ বিৰুদ্ধে নহয়, এয়া প্ৰতিবাদ এটা সম্প্ৰদায়ক লক্ষ্য কৰি প্ৰতিবাদ কৰিছে। গতিকে অপৰাধক কোনেও স্থান নিদিয়ে, অপৰাধীক কোনেও স্থান নিদিয়ে। তেওঁলোকে জানাজা নকৰোঁ বুলি সিদ্ধান্ত গ্ৰহণ কৰিছে, বৰ্জন কৰিছে সমাজৰ পৰা। তাৰ পাছতো যদি তেওঁলোকে মিয়াৰ ওপৰত অত্যাচাৰ চলায়, এজন মিয়াৰ ওপৰত যদি তেওঁলোকে হাত তোলে, তেন্তে কিন্তু ভয়ংকৰ আন্দোলনৰ হুংকাৰ প্ৰদান কৰিছে। অসমৰ লাখ লাখ মুছলমান একত্ৰিত হ'ব যদিহে এজন মিয়াৰ ওপৰত আক্ৰমণ উঠায়। এজন লোকৰ বাবে, এজন ব্যক্তিৰ বাবে, এটা অপৰাধীৰ বাবে কোনো সমগ্ৰ সংখ্যালঘু সম্প্ৰদায় অৰ্থাৎ মিয়া লোক তেওঁলোকে অপৰাধী হৈ নাযায়। আৰু হিন্দু লোকৰ মাজতো বহুতো তেনেকুৱা অপৰাধী আছে বুলি কৈছে। আমি এটা দৃশ্য দেখুৱাম আপোনালোকক, উজনি অসমত আজি কিদৰে ঘৰে গৈ বিভিন্ন দল সংগঠনৰ নেতৃত্বত ঘৰে গৈ তাত যিসকল লোক আছে, কৰ্মসূত্ৰে যিসকল লোক আছে, তেওঁলোকৰ ঘৰত গৈ 4 দিনৰ সময়সীমা, এসপ্তাহৰ পাছত আজি 3টা দিন গ'ল। 4 দিনৰ ভিতৰত যদি তেওঁলোকে উজনি অসম খালী নকৰে মিয়াসকলে, তেন্তে হয়তো বলপূৰ্বকভাৱে তেওঁলোকে পদক্ষেপ গ্ৰহণ কৰিব বুলি যি মন্তব্য প্ৰদান কৰিছে, সেই মন্তব্যৰ পাছতে এতিয়া উজনি অসমত অভিযান চলিছে, মিয়া হাতৰ অভিযান। আমি সেই উজনি অসমৰ এটা বিশেষ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ, কিদৰে ঘৰত গৈছে এম্বুলেন্সৰ সহায়ত। যদি নাযাওঁ বুলি গেফালিটি কৰে নহয়, তেতিয়া দিগদাৰ হ'ব। আমি আকৌ আহিম চাবলৈ, আকৌ আহিম। যেতিয়া যদি পাই যাওঁ তেতিয়া কিন্তু কথা বেয়া হ'ব, তেতিয়া কথাটো বেলেগ হ'ব। এইটো দাদা নাই নি? বাইদেউ, আপোনালোক এই যে আপোনাৰ 4-5টা পৰিয়াল আছে নাজিৰা, আপোনাৰ মানে কি এই আপোনাৰ মাটিডোখৰ কাৰ নামত আছে? হয়, এই আপোনাৰ মানে কি আমাৰ নগাঁও ঢিঙত যিটো কাণ্ড হ'লতো আপোনালোকেতো গম পায় সেইটো কথাটো? হয়, সেইটো হিচাপত আপোনালোকে এওঁলোকক এতিয়া ৰাখিব লাগে নে ইয়াত নালাগে? আপুনি অকমান শুনক বাইদেউ, অকমান আপোনালোকে বেছি অকমান অভাৰ স্মাৰ্টো দেখাবলৈ নাযাব। কাৰণ এইটো কাৰণে কৈছোঁ কথাটো, আপোনাৰো চাগে বাই ভনী কিবা আপোনাৰ ছোৱালী হওক কোনোবাটো আছে আপোনাৰ। শুনক, আপোনাক মই এটা কথা কৈছোঁ, শুনক। যদি আপোনাৰ আছে, আপোনাৰ যদি ছোৱালী এজনী যদি আপোনাৰ লগত হোৱাহেঁতেন এনেকুৱা, আপুনি কি উত্তৰ দিলেহেঁতেন? আপুনি যে মোক যে সুধিছে যে ভোটাৰ কাৰ্ড হওক কিবা হওক আছে কিবা কিবি, আপোনাৰ লগত আমি ৰাফলি কথা পাতিবলৈ অহা নাই। কিন্তু আমি গোটেই দল সংগঠন স্পীকাৰ দিয়া আছে। হয়, মানে চাওক, আপোনাৰ কথাটো আমি শুনিলো, এওঁলোক ইয়াৰ থলুৱা হয়, আপোনাৰ কথাটো শুনিলো, এওঁলোক ইয়াৰ থলুৱা নহয় কথা। আপুনি মুঠতে এওঁলোকক ইয়াৰ পৰা এসপ্তাহৰ ভিতৰত উলিয়াব লাগিব, নহ'লে আমি ইয়াৰ পৰিণতি বেলেগ কৰিম। সিমানে বাকী আৰু কথা নক'ম। আপুনি এই আজি নিউজত চাই লওক, তাৰপাছত বাকীখিনি কথা পাতিম। আমি 8টা সংগঠন আছো, ঐক্য মঞ্চ হৈ পিনে আমি আহিছো ইয়াত, 8টা সংগঠন, বুজিলে? চেণ্টিমেণ্টেলত যিকেইটা সংগঠন আছে সেই সংগঠন গোটেইকেইটাই আছে। আহোম বুলি যে কওঁ,
গোটেই আহোম সংগঠনকেইটাই আছে, বুজিলে? আপুনি যি ভাবে তাত ভাবক, দিয়ক হ'ব। আপোনালোকক ক'লো সেইটো কথা, বেছি অভাৰ স্মাৰ্ট আৰু থাপৰৰ ক'ৰবাত কাণলি লৈ পেলাই ক'ব, বুজিলে? গতিকে আপোনালোকে মন্তব্য শুনিলে এই মুহূৰ্তত কিদৰে সোণাৰীৰ বিভিন্ন প্ৰান্তত, শিৱসাগৰৰ বিভিন্ন প্ৰান্তত অভিযান চলাইছে। যিসকল সন্দেহযুক্ত লোক আছে তাত উজনি অসমত কৰ্মসূত্ৰে যোৱা তেওঁলোকক ওলাই যাবলৈ তেওঁলোকে বাৰে বাৰে দাবী উত্থাপন কৰিছে। আৰু যদি তেওঁলোকে ওলাই নাযায়, এবাৰ কোৱাৰ পিছত তেওঁলোকে নিজৰ ফালৰ পৰা একশ্যন ল'ব। শৃংখল চলিহাৰ মতে অসম নচলে বুলি সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা এই মুহূৰ্তত কোৱা হৈছে। মাৰোৱাৰীৰ দৰে কেতিয়াও আঁঠু কাঢ়ি ক্ষমা নোখোজে অসমৰ মিয়াসকলে, কাৰণ 20 লাখ মুছলমান আছে অসমত। মিয়াৰ অধিকাৰ খৰ্ব কৰা শৃংখল চলিহা কোন? অপৰাধীৰ বিৰুদ্ধে প্ৰতিবাদ নকৰি মিয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আছে বুলি তেওঁলোকে ইতিমধ্যে অভিযোগ উত্থাপন কৰিছে। গৰিয়াৰ লগত মিয়াৰ কোনো সম্পৰ্ক নাই, গৰিয়াসকল পৃথক। গৰিয়া সম্প্ৰদায়কো তীব্ৰ সকিয়নি দিছে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা। তেওঁলোকে প্ৰটেষ্ট কৰে, তেওঁলোকে প্ৰতিবাদ কৰে, কৰক, কিন্তু ধৰ্ষণকাৰীৰ বিৰুদ্ধে কৰক, অপৰাধীৰ বিৰুদ্ধে কৰক। তাকে লৈ সেইবোৰ নকৰি তাৰ বিপৰীতে এটা দলক, এটা সম্প্ৰদায়ক কিয় টাৰ্গেট কৰি প্ৰতিবাদ সাব্যস্ত হৈ আছে অসমত, তাকে লৈ এতিয়া ব্যাপকভাৱে চৰ্চা লাভ কৰিছে, তীব্ৰ খলকনি হৈছে অসমত। 4 দিনৰ ভিতৰত মিয়াক উজনি অসম খালী কৰাৰ দাবী, অন্যথা বলপূৰ্বকভাৱে খেদি পঠিওৱাৰ হুংকাৰ প্ৰদান কৰিছে এই মুহূৰ্তত কেইবাটাও দল সংগঠনে। আৰু উজনি অসমত নিষিদ্ধ আব্দুৰ ৰছিদ মণ্ডলৰ প্ৰৱেশ। পশ্চিম গোৱালপাৰা সমষ্টিৰ তেওঁৰ MLA কংগ্ৰেছৰ নেতা মংগলদৈৰ কাণ্ডক লৈ ক্ষমা খোজাৰ দাবী কৰিছে ৰাষ্ট্ৰীয় বজৰং দলে। যেতিয়ালৈকে বিচাৰ নহয় তেতিয়ালৈকে বজাৰ বন্ধ ৰাখিব মংগলদৈ মাছৰ বজাৰ। আজি আপোনাৰ দুজন আমাৰ হিন্দু ভাই মাছ কিনিব আহিছে, সিহঁতক দা দেখাইছে, লাঠি দি ইমানকৈ মাৰিছে, গোটাইকেইটা আহি মাৰিছে। জানেনে আপোনালোকে এইটো অসমত ৰেগুলাৰ কিয় হৈ আছে? ৰেগুলাৰ কিয় হৈ থাকে? আপুনি পৰহিৰ কথা চাওক, চিপাঝাৰৰ এম্বুলেঞ্চ 108ৰ ড্ৰাইভাৰে তাতে আমাৰ পেচেণ্টক ৰেপ কৰিছে, ৰেপ কৰি আজি জেলত গৈছে, কোনো আৱাজ নাই। এইটো সদায় হ'ব নোৱাৰে। আমি খালি হিন্দু মানুহ দিমাগত কাম কৰোঁ কাৰণে যে আমি পাগলা হ'ব লাগে, চব পাগলা হৈ যাব। এটাই 50টা কাটা আৰম্ভ কৰিম, কোনো ৰক্ষা নহ'ব ইয়াতে। আজি এইখিনি ৰাষ্ট্ৰীয় বজৰং দলৰ আপোনাৰ পৰা আমি ভাবুকি দিছোঁ যে তেওঁলোকে ভালে ভালে যায়। এতিয়া কমিটি প্ৰেচিডেণ্ট আহি পেলাই সোনকালে মাপ খোজক আৰু ইয়াৰ বিষয়ে আলোচনা কৰিব লাগিব। কাৰণ হয় সৰু সৰু মাছ বেচে, আপোনালোকে দেখা পাইছে, সিহঁতে 5টা 6টাকৈ দা আনিছে, এইটো ষ্ট'ৰ ৰুম বনাইছে। কিবা কাজিয়া লাগিলে তাৰ পৰা লৈ আমাৰ মানুহৰ ওপৰত অস্ত্ৰ প্ৰয়োগ কৰিব, এইটো ধান্দা থাকিছে। আমি কেতিয়া মানি ল'ব নোৱাৰিম। ইয়াতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ, বজৰং দল, ৰাষ্ট্ৰীয় বজৰং দল, হিন্দু সংগঠন গোটাইকেইটা আমি একেলগে আছোঁ আৰু একেলগে থাকিম। আৰু আমি এই হয় কণ্টিনিউ আন্দোলন কৰি যাম। আমি চাওঁ যে মংগলদৈ এতিয়া তৎকালভাৱে বজাৰ বন্ধ হ'ব লাগে, নহ'লে কিন্তু আমি তৎকালভাৱে কেনেকৈ বন্ধ কৰাব লাগে আপোনালোকে নাজানে। এতিয়া আমি জানাই দিব, যদি লাগে এতিয়া জ্বলাই দিম মাৰ্কেট। এইখিনি কথা কৈ দিলোঁ, সোনকালে বন্ধ কৰ, নহ'লে এটাকৈ মাৰিম এতিয়া। জয় শ্ৰীৰাম, নমস্কাৰ, ভাৰত মাতা কি জয়।